তই মোক কিয় বিচাৰি আহিছ তই যোৱা ইয়াতে কোন হয় যোৱা গুৰুজী যোৱা সোনকালে তিনিটামান পইণ্টেড এৰিয়া আছে যিবিলাক এৰিয়াত ড্ৰাগছ ব্যৱসায় ৰমৰমীয়াভাৱে চলি আছে যিটো হ'ল চিলালাই আৰু এটা হ'ল ফুকন আলি আৰু এটা হ'ল মাদৈগড় এই তিনিটা জেগাত ড্ৰাগছ ব্যৱসায় চলি থাকে আৰু এই ড্ৰাগছ ব্যৱসায়ীসকলক আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অহা পাছত ইয়াৰ আগত যিজন আছিলে হামজা ছাৰ যথেষ্ট চেষ্টা কৰিছিলে নিৰাময় কৰিবৰ কাৰণে কিন্তু তেওঁ কিছু হ'লেও সমাজৰ বৰবিষ ড্ৰাগছক লৈ আচলতে যুৱ ছাত্ৰ পৰিষদৰ এক ব্যক্তিক্ৰমী পদক্ষেপ তেওঁলোকে বিভিন্ন স্থানত মৰাণ হওক সাপেখাতি হওক সোণাৰী হওক নামতোলা হওক আজি শেহতীয়াকৈ নামতোলাত উপস্থিত হৈ তেওঁলোকে ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা তেওঁলোকে আনিব বিচাৰিছে বাটৰ নাটৰ জৰিয়তে তেওঁলোকে সজাগতা অভিযান তেওঁলোকে অব্যাহত ৰাখিছে ড্ৰাগছৰ কবলত আচলতে পৰিয়াল কেনেদৰে নিঃশেষ হয় তেওঁলোকে এই বাটৰ নাটৰ জৰিয়তে প্ৰদৰ্শন কৰিব বিচাৰিছে মই নামতোলাত আছোঁ আৰু নামতোলা মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ ভিডিঅ'জনৰ অনুৰোধ জনাইছোঁ যিহেতু নেকি নামতোলা চৰাইদেউৰ যি অসম নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা অঞ্চলত আচলতে ড্ৰাগছৰ যি বেহা সাপ বুলি তেওঁলোকে এটা অভিযোগ উত্থাপিত হৈ আছিল কিন্তু শেহতীয়াকৈ ৰাইজৰ প্ৰচেষ্টাত আৰক্ষী প্ৰচেষ্টাত যি ছাত্ৰ সংগঠনৰ প্ৰচেষ্টাত আচলতে নামতোলা বা সামান্য পৰিমাণে ড্ৰাগছৰ পৰিমাণ ব্যৱসায়ৰ বেহা সামান্য কমিছে যদিও তাকে আচলতে ড্ৰাগছক মূল বিষয় হিচাপে লৈ যুৱ ছাত্ৰ পৰিষদে বাটৰ নাটৰ জৰিয়তে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰিব বিচাৰিছে আৰু মোৰ লগত পোনে যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়া আছে আপোনালোকৰ যিটো আচলতে যিটো জন সচেতনতা আনিব বিচাৰিছে বাটৰ নাটৰ জৰিয়তে ই নিতান্তই সাধুবাদৰ পাত্ৰ গোটেই বিষয়টো আচলতে পৰিকল্পনাটো কেনেদৰে আপোনালোকৰ মনলৈ আহিল হয় আজিৰ সমাজ ব্যৱস্থাত আমি সকলোৱে জানো যে আজি ড্ৰাগছে কেনেদৰে এটা ভয়াৱহতাৰ ৰূপ লৈছে গতিকে এই ক্ষেত্ৰত আমি এটা প্ৰয়াস কৰিছোঁ যে বাটৰ নাটকৰ জৰিয়তে আমি ড্ৰাগছৰ প্ৰতি যিসকল নৱপ্ৰজন্ম আসক্তি হোৱা দেখা পাইছোঁ আৰু তেওঁলোকে নিজৰ জীৱনটোক প্ৰাণ দিয়া দেখি পাইছোঁ গতিকে এই ক্ষেত্ৰত আমি বাটৰ নাটকৰ জৰিয়তে প্ৰয়াস কৰিছোঁ যাতে আমি কেনেদৰে নিৰ্মূল কৰিব পাৰোঁ ড্ৰাগছৰ প্ৰতি আসক্তি হৈ থকা যিসকল যুৱ প্ৰজন্ম আছে আমি কেনেদৰে নিৰ্মূল কৰিব পাৰোঁ গতিকে আমি সকলোৱে জানো যে নাটক কেৱল মনোৰঞ্জনৰ আহিলা নহয় আমি নাটক কেৱল মনোৰঞ্জনৰ আহিলা হিচাপে ল'লে নহ'ব আমি নাটকে এখন সুস্থ সমাজ গঢ়াত কিন্তু নাটকে বহু প্ৰবল ভূমিকা গ্ৰহণ কৰিছে গতিকে সেইকাৰণে আমি ভাবিছোঁ যে বাটৰ নাটকৰ জৰিয়তে আমি আমাৰ সমাজখনক সুস্থ সবল সমাজ গঢ়াত কিন্তু বাটৰ নাটকৰ জৰিয়তে আমি এটা প্ৰয়াস কৰিছোঁ গতিকে আমি আশা ৰাখিছোঁ আমাৰ চৰাইদেউ জিলা প্ৰশাসনে সুন্দৰভাৱে আমাক সহযোগিতা আগবঢ়াইছে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিয়ে অকল নামতোলাবাসী ৰাইজৰ লগত নহয় আমি চৰাইদেউ জিলাখনৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে আমি বাটৰ নাটকৰ জৰিয়তে এনেদৰে এটা প্ৰয়াস কৰিছোঁ গতিকে আশা ৰাখিছোঁ চৰাইদেউ জিলা প্ৰশাসনে আমাক সহযোগিতা কৰিছে আশা ৰাখিছোঁ আহি থকা সময়তো এনেদৰে আমাক সহযোগিতা আগবঢ়াব এয়া আছিল তেওঁৰ মন্তব্য আৰু মোৰ যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে আচলতে এটা বাৰ্তা দিব বিচাৰিছে আপোনালোকে যিটো বৰবিষ সমাজৰ বৰবিষ স্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে আপোনালোকে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছিল ক'ব লাগিব বাটৰ নাটৰ জৰিয়তে আপোনালোকে ৰাইজৰ মাজলৈ এটা বাৰ্তা লৈ যাব বিচাৰিছে পৰিকল্পনা কেনেদৰে কৰিছিল গোটেই বিষয়টো আচলতে কি আছিল আচলতে ড্ৰাগছৰ বিৰুদ্ধে যি সজাগতা অভিযান আৰু এই অভিযানটো বাটৰ নাটকৰ জৰিয়তে কৰাৰ যি পৰিকল্পনা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতি আমি চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়া আৰু সদৌতী সতীৰ্থলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আৰু আচলতে চাওক আজিৰ তাৰিখত যুৱ প্ৰজন্মই ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্যৰ যি কবলত পৰিছে এইটো এটা অতি ভয়াৱহ দিশ অনাগত ভৱিষ্যতে কিন্তু আমাৰ যুৱ প্ৰজন্ম ক'লৈ গৈ আছে আমি নিজেই নাজানো গতিকে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে আমি এইটো ভাবিছোঁ যে নতুন চামৰ যুৱক যুৱতীসকলৰ মাজত ক্ৰীড়া খেলা ধূলা বা নাটক বা সংগীতৰ যোগেদি তেওঁলোকক যদি আমি মানসিকভাৱে উৎকৰ্ষ বিকাশত আমি সহযোগিতা কৰিব পাৰোঁ আৰু এই বাটৰ নাটৰ জৰিয়তে আমি এটা মেছেজ দিব পাৰোঁ এটা বাৰ্তা দিব পাৰোঁ যে ড্ৰাগছে যিদৰে এটা ঘৰ এটা পৰিয়াল এখন সমাজ আনকি গোটেই দেশখনক আনকি চানি ধৰিব পাৰে বা শেষ কৰি দিব পাৰে সেই বাৰ্তাটো আমি যাতে দিব পাৰোঁ তাৰ কাৰণে যি আমি চৰাইদেউ জিলা সমিতিয়ে যি সিদ্ধান্ত লৈছে বা যি অভিযান আৰম্ভ কৰিছে এই অভিযানৰ অনুসৰি আজি অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী নামতোলা অঞ্চলত আমি আজি আহি ইয়াত উপস্থিত হৈছোঁ চৰাইদেউ জিলা সমিতিয়ে আমাক আজি আমন্ত্ৰণ জনাইছে আৰু তেওঁলোকৰ যি কাৰ্যসূচী কিন্তু সমাজখনত বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত এটা বাৰ্তা
বিলাবলৈ সক্ষম হৈছে বুলি আমি অনুভৱ কৰিছোঁ। অনাগত সময়তো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে এই অভিযান, এই বাৰ্তা বিলোৱাৰ যি ধাৰা, সেই ধাৰা অব্যাহত ৰাখিব। আছিল তেওঁলোকৰ মন্তব্য। আচলতে এটা কথা ক'ব লাগিব, আচলতে নিষিদ্ধ ঘোষিত যি ড্ৰাগছৰ অবৈধ বেহাৰ ৰোধ কৰাৰ ক্ষেত্ৰত অকল আৰক্ষী প্ৰশাসনক জগৰীয়া কৰিলে নহ'ব। আচলতে প্ৰতিগৰাকী সচেতন নাগৰিকৰ দায়িত্ব হ'ব লাগিব, ছাত্ৰ সংগঠনৰ দায়িত্ব হ'ব লাগিব, আৰু তেনে এটা দায়িত্ব লৈছে ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতি। আৰু জিলা সমিতিৰ যি প্ৰয়াস, এই প্ৰয়াস নিতান্ত আচলতে সাধুবাদৰ পাত্ৰ। আৰু আমিও ND24 যুৱ ছাত্ৰ পৰিষদৰ এই প্ৰয়াসক আমি আন্তৰিকতা শলাগ লৈছোঁ। আৰু এই ক্ষেত্ৰত যাতে অবৈধ ড্ৰাগছৰ বেহাৰ যাতে ৰোধ হয়, ৰোধ কৰাৰ ক্ষেত্ৰত যাতে প্ৰতিজন নাগৰিকে আচলতে সৰব ভূমিকা পালন কৰে, আমি তাকেই কামনা কৰিছোঁ। হয়, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।